আগৰ ভিডিঅ'টোত মই এন ইনডমিটেবল স্পিৰিট নামৰ লেসনটোৰ সম্পূৰ্ণ অসমীয়া ভাঙনি সহ আলোচনা কৰিলো যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে সেই ভিডিঅ'টো আগতে চাই লবা তেতিয়াহে কোৱেশ্চন এনসাৰখিনি কৰিবলৈ সুবিধা হ'ব সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত পাবা পিন কমেন্টত পাবা অথবা যেটো আই বাটন দেখিছা ওপৰত ওলাইছে লিংকটো সেই লিংকটোত ক্লিক কৰি তোমালোকে অসমীয়া ভাঙনিৰ ভিডিঅ'টো চাই লবা ঠিক আছে তো আজি আমি এই ভিডিঅ'টোত যেটো এন ইনডমিটেবল স্পিৰিট নামৰ লেসন আছে সেই লেসনটোৰ সম্পূৰ্ণ কোৱেশ্চন এনসাৰ আলোচনা কৰিম তো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি তোমালোকৰ নতুন ইংৰাজী পাঠ্যপুথি ৰেইনবো 1ৰ যেটো ষষ্ঠটো লেসন এন ইনডমিটেবল স্পিৰিট সেই লেসনটোৰ সম্পূৰ্ণ কোৱেশ্চন এনসাৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টো মন দি চাই যাবা কিন্তু তাৰ আগতে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন দেখিছা সেই বেল আইকনটো অন কৰি দিয়া তেতিয়া মই আপলোড কৰা প্ৰত্যেকটোৰ ভিডিঅ'ৰ নটিফিকেশন তোমালোকে পাই থাকিবা আৰু ভিডিঅ'সমূহ চাব পাৰিবা লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু এই ভিডিঅ'টো তোমালোকৰ বন্ধুৰ লগত শেয়াৰ কৰি দিয়া ঠিক আছে আৰু ইয়াতে যিখিনি তোমালোকৰ ফটো আছে দেখিছানে এই ফটোখিনি লগত তোমালোকৰ এই যি কাষৰ বক্স আছে সেই বক্স কেইটা মিলাব লাগিব এইখিনি ইতিমধ্যে মই আগৰটো ভিডিঅ'ত কৰাই থৈছো যদি সেই ভিডিঅ'টো চোৱা নাই দেন চাই লবা তো এইখিনি হৈছে এক্টিভিটিজ খিনি ফাৰ্স্ট যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো হৈছে যে লেটস ফাইন্ড আউট হাউ মাচ উই হ্যাভ আন্ডাৰস্টুড তোমালোকে কিমানখিনি বুজিলা লেসনটোৰ পৰা তাৰ ওপৰত ভিত্তি কৰি তোমালোকে কোৱেশ্চন এনসাৰ দিব লাগিব ঠিক আছে তো ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো খুদা হৈছে অনামিকা পেগু was encouraged to take up adaptive running by ইয়াত খুদা হৈছে যে অনামিকা পেগু এডাপটিভ ৰানিং কৰিবলৈ কোনে উৎসাহিত কৰিছিল তো ইয়াৰ এনসাৰটো হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত তোমালোকে এটা অপচন বাছিব লাগিব সুনীল গগৈ হাৰ পেৰেন্টস ৰনন পাটেৰ এণ্ড দীপা মালিক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰনন পাটেৰ কোন আছিল তেওঁ ফিজিক্যাল থেৰাপিষ্ট আছিল হয় নাই তো সেকেন্ড কোৱেশ্চনটো চাও আহা সেকেন্ড কোৱেশ্চনটো দিয়া হৈছে যে অনামিকা পেগু started running at অনামিকা পেগুৱে কেতিয়াৰ পৰা ৰানিং কৰিবলৈ আৰম্ভ কৰিছিল দৌৰিবলৈ আৰম্ভ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12 তেওঁ 12 বছৰ বয়সৰ পৰা ৰানিং কৰিবলৈ আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে India's first women para-athletic to win a Paralympic medal is ইণ্ডিয়াৰ বা ভাৰতৰ প্ৰথম গৰাকী মহিলা পেৰা এথলেটিক কোন যি পেৰা অলিম্পিকত মেডেল জিকিবলৈ সক্ষম হৈছিল তো ইয়াৰ এনসাৰ চাৰিটা দিছে দীপা মালিক সুনীল গগৈ ৰনন পাটেৰ অনামিকা পেগু ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব 1 দীপা মালিকে পেৰা এথলেটিকত পেৰা অলিম্পিক মেডেল জিকিবলৈ সক্ষম হৈছিল নেক্সট কোৱেশ্চনটো কি দিয়া হৈছে অনামিকা পেগু অনামিকা পেগুৱে কি জিকিছিল দ্য নেশনেল চেম্পিয়নশ্বিপ দ্য ষ্টেট স্পৰ্ট এৱাৰ্ড দ্য অলিম্পিক মেডেল all of the above ইয়াৰ ভিতৰত কোনটো জিকিছিলে অনামিকা পেগুৱে কোনটো জিকিছিলে দা ষ্টেট স্পৰ্ট এৱাৰ্ড কোনটো হ'ব 2 নম্বৰটো তোমালোকে টিক মাৰ্ক দি দিবা দা ষ্টেট স্পৰ্ট এৱাৰ্ড তো ইয়াৰ পাছত কিছুমান কোৱেশ্চন দিয়া হৈছে এনসাৰ দা ফলোইং কোৱেশ্চন অৰেলি তোমালোকক অৰেলি কৈছে ইয়াত লিখিবলৈ কোৱা নাই মানে ইয়াত তোমালোকক কোৱেশ্চন সুধিব আৰু ইয়াৰ উত্তৰ তোমালোকে দিব লাগিব হু ইজ অনামিকা পেগু প্ৰথম কোৱেশ্চনটো হৈছে হু ইজ অনামিকা পেগু কোন ইয়াৰ বাবে মই এটা পিডিএফ ৰেডি কৰিছো সেই পিডিএফটো চাই লওঁ আহা তো এটোৱে হৈছে পিডিএফটো তোমালোকক ইতিমধ্যে যিখিনি এমসিকিউ কোৱেশ্চন আছিলে ফাৰ্স্ট কোৱেশ্চনখিনি এখিনি কৰালৈ তো 2 নম্বৰ কোৱেশ্চনটো চোৱা এনসাৰ দা ফলোইং কোৱেশ্চন অৰেলি ইয়াত দিয়া হৈছে হু ইজ অনামিকা পেগু কোন হয় ইয়াৰ এনসাৰটো হ'ব অনামিকা পেগু ইজ a para-athletic from Assam who has shown great determination and has won the state sport award ইয়াৰ অৰ্থটো হ'ব অনামিকা পেগু হৈছে অসমৰ এগৰাকী পেৰা এথলেটিক যি নিজৰ ডিটাৰমিনেশন মানে দৃঢ় প্ৰতিজ্ঞৰ বাবে ষ্টেট স্পৰ্ট এৱাৰ্ড ৰাজ্যিক ক্ৰীড়া পুৰস্কাৰ জিকিবলৈ সক্ষম হৈছিল নেক্সট কোৱেশ্চনটো চাও আহা নেক্সট খুদিছে হাউ ডিড অনামিকা পেগু overcome the challenges she faced অনামিকা পেগুৱে কেনে ধৰণে তেওঁৰ প্ৰত্যাহ্বানখিনি অতিক্ৰম কৰিব পাৰিছিল she overcome challenges like lack of infrastructure and self-doubt by working hard focusing on her strength and getting support from her coach and positive influences তেওঁৰ challenges খিনি কি আছিল প্ৰত্যাহ্বানখিনি কি আছিল যে ইনফ্ৰাষ্ট্ৰাকচাৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ মানে আন্তঃগাঁথনিমূলক সমস্যা আছিল আৰু সেল্ফ ডাউট মানে হৈছে আত্মসন্দেহ সো এইখিনিৰ পৰা ওভাৰকাম কৰিবলৈ তেওঁ কি
কি কৰিছিলে ওয়াৰ্কিং হাৰ্ড কঠোৰ পৰিশ্ৰম কৰিছিলে ফকাসিং অন হাৰ ষ্ট্ৰেংথ তেওঁৰ শক্তিক লক্ষ্য কৰি লৈছিলে ফকাস কৰিছিলে এণ্ড গেটিং সাপোৰ্ট ফ্ৰম হাৰ কোচ তেওঁৰ কোচৰ পৰাও সাপোৰ্ট পাইছিলে এণ্ড পজিটিভ ইনফ্লুৱেঞ্চ আৰু যি ধনাত্মক প্ৰভাৱেৰে নিজকে আগুৰি ৰাখিছিলে তাৰ পৰা তেওঁ চ্যালেঞ্জেছখিনি অভাৰকাম কৰিবলৈ সক্ষম হৈছিল তো নেক্সট কোৱেশ্চনটো চাওঁ আহা What is the typical training routine of Anamika Pegu? Anamika Pegur যি সাধাৰণ ট্ৰেইনিং ৰুটিন আছিলে কেনেকুৱা ধৰণৰ আছিলে হয়তো সুধিছে তো ইয়াৰ এনসাৰটো হ'ব she trained 3 times a week practicing adaptive techniques for her needs focusing on balance stride endurance and running at least 5 km in a session সপ্তাহত 3 বাৰকৈ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলে practicing adaptive techniques for her needs তেওঁ যেনেকুৱা ধৰণৰ এডাপ্টিভ টেকনিকখিনি প্ৰয়োজন হৈছিলে তেনেকুৱা ধৰণৰ তেওঁ প্ৰেক্টিছ কৰিছিলে ফকাসিং অন বেলেন্স ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিলে ষ্ট্ৰাইড খোজ কঢ়া এন্ডুৰেন্স তেওঁ যি সহনশীলতা সেই সকলোখিনি তেওঁ ট্ৰেইনিং লৈছিলে আৰু কি কৈছিলে ৰানিং এটলিষ্ট 5 কিলোমিটাৰ ইন আ সেশন এটা সেশনত তেওঁ অতি কমেও 5 কিলোমিটাৰ দৌৰিবলৈ চেষ্টা কৰিছিলে তো এইখিনি হৈছে তেওঁৰ সাধাৰণ প্ৰশিক্ষণ ৰুটিন নেক্সট কোৱেশ্চনটো চাওঁ What message has Anamika Pegu conveyed to the youth of Assam? মানে অসমৰ যুৱ প্ৰজন্মক অনামিকা পেগুৱে কি ক'ব বিচাৰে কি মেছেজ দিব বিচাৰে তো ইয়াৰ এনসাৰটো হ'ব She encouraged the youth to believe in themselves, pursue their dreams and seize their passion. ইয়াৰ অৰ্থটো কি তেওঁ কি কৰিছে যি অসমৰ যুৱ প্ৰজন্ম আছে তেওঁলোকক উৎসাহিত কৰিছে কেনে ধৰণে বিলিভ ইন দেমসেলফ নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে পাৰসিউ দেয়াৰ ড্ৰিমছ তেওঁলোকৰ সপোনসমূহক অনুসৰণ কৰিবলৈ কৈছে আৰু লগতে নিজৰ আগ্ৰহ নিজৰ পেছনক চেজ মানে খেদিবলৈ কৈছে ইয়াৰ খেদাৰ অৰ্থটো হৈছে যে নিজৰ আগ্ৰহৰ পিছে পিছে যাবলৈ কৈছে তেওঁ যি কাম কৰি ভাল পায় সেই কামৰ পিছত যাবলৈ কৈছে What is Anamika Pegu's ultimate goal অনামিকা পেগুৰ একেবাৰে শেষৰ লক্ষ্যটো কি তেওঁ কিহত উপনীত হ'ব বিচাৰে ক'ত উপনীত হ'ব বিচাৰে তো ইয়াৰ এনসাৰটো হ'ব her ultimate goal is represent India in international competition মানে তেওঁ কি কৰিব বিচাৰে তেওঁৰ আল্টিমেট গোলটো হৈছে আন্তঃৰাষ্ট্ৰীয় যিখিনি প্ৰতিযোগিতা আছে খেলৰ প্ৰতিযোগিতা আছে সেই আন্তঃৰাষ্ট্ৰীয় খেলৰ প্ৰতিযোগিতাসমূহক ভাৰতক প্ৰতিনিধিত্ব কৰিব বিচাৰে ইয়াৰ পাছত 4 নম্বৰ কোৱেশ্চনটো চাওঁ আহা ৰাইট অফ ফিউ কোৱালিটিজ অফ অনামিকা পেগু অনামিকা পেগুৰ কিছুমান গুণৰ বিষয়ে লিখিবলৈ কৈছে তেওঁ কি কোৱালিটিজ আছিল সেই গুণসমূহৰ বিষয়ে লিখিবলৈ কৈছে তো ফাৰ্স্ট তেওঁ কোৱালিটি হৈছে ডিটাৰমাইন তেওঁ দৃঢ় প্ৰতিজ্ঞ আছিল হাৰ্ড ওয়াৰ্কিং কঠোৰ পৰিশ্ৰমী আছিল কাৰেজেছ সাহসী আছিল ষ্ট্ৰং উইল তেওঁ ইচ্ছা শক্তি প্ৰবল আছিল আৰু পজিটিভ মানে তেওঁ ধনাত্মক আছিল ইতিবাচক চিন্তাৰে তেওঁ মনটো ভৰি আছিল তো এইখিনি হ'ব তেওঁৰ কোৱালিটিজ নেক্সট কোৱেশ্চনটো চাওঁ আহা Now write 3 sentences using any 3 words you have listed তোমালোকে যিখিনি কোৱালিটিজ ইয়াত লিখিলা ডিটাৰমাইন হাৰ্ড ওয়াৰ্কিং কাৰেজেছ ষ্ট্ৰং উইল পজিটিভ ইয়াৰ ভিতৰৰ পৰা তিনিটা শব্দ বাছিবলৈ কৈছে আৰু তিনিটা সেন্টেন্স সেই শব্দ কেইটাৰ পৰা বনাবলৈ কৈছে তো ফাৰ্স্ট মই এটা বাক্য বনাই দিছো চোৱা Anamika is courageous and never hesitate to face challenges head on. এটো ফার্স্ট লিখিবা নেক্সট লিখিবা being strong-willed she never lets her disability stop her from achieving her dreams. আৰু থার্ড to লিখিবা she always stay positive spreading hope and motivation to everyone around her. 5 নম্বৰ কোৱেশ্চনটো চাওঁ আহা ইয়াতে কি দিয়া আছে fill in the blanks with the phrases you have just learned ইয়াত ফাৰ্স্ট to হ'ব rising star কি দিয়া হৈছে I want to become a rising star in athletics one day next to have a great feat by young athletic the state athletics championship showcase many great feat by young athletic আৰু 3 নম্বৰ to have time management help him complete the tasks in time complete the following sentence to get the message of Anamika Pegu regarding dream ইয়াৰ এনসাৰটো তোমালোকে লিখিবা Anamika Pegu has told the youth of Assam to believe in themselves set and pursue their dreams 10 নম্বৰত কি দিয়া হৈছে গেম নেম ক্ৰিকেট ৰিলেটেড ওয়াৰ্ক কি হ'ব তো এইখিনি আমি এটা কাম কৰিম কিতাপতে চাম কিতাপত ধুনিয়াকৈ ফটো দিয়া হৈছে সেই ফটোত তোমালোকে ভালদৰে বুজিব পাৰিবা তো ইয়াৰ আগত তোমালোকক যেটো প্যাৰাগ্ৰাফ দিয়া হৈছে ক্ৰিকেটৰ বিষয়ে সেই ক্ৰিকেটৰ প্যাৰাগ্ৰাফটো চাই লওঁ হা
ইয়াতে কি দিয়া হৈছে ক্ৰিকেট ইজ আ ভেৰি পপুলাৰ গেম প্লেড ইন মেনি কাণ্ট্ৰিজ ইট ইজ প্লেড বিটুইন টু টিমছ ইচ টিম হেজ 11 প্লেয়াৰ্ছ one team bats and other team balls and fields the batsman hits the ball with a bat and tries to score runs the bowlers tries to get the batsman out there are wickets at both ends of the pitch an umpire watches the game and gives decisions cricket matches can be very exciting people love watching cricket with their friends and family Many children also enjoy playing cricket in parks and fields. It is a fun and team game. তোমালোকে সকলোৱে ক্ৰিকেট খেলিছা তো ইয়াতে ক্ৰিকেটৰ বিষয়ে দিয়া হৈছে ক্ৰিকেটৰ বিষয়ে সকলোৱে জানাই তো এই প্ৰেগ্ৰাফটোত তোমালোকে লিখি দিলে যিখিনি ফিল ইন দা ব্ল্যাঙ্কস দিয়া হৈছে এই প্ৰেগ্ৰাফটোৰ পৰা চাই পেলাই ফিল আপ কৰি দিবা তো তোমালোকক আগতে কৈছো এই পিডিএফটো ক'ত পাবা মোৰ টেলিগ্ৰাম চেনেলত পাবা আৰু যেটো হোৱাটছআপ চেনেল আছে সেই দুটাতে পাই যাবা তো ইয়াৰ পাছত আমি কিতাপখনলৈ ঘূৰি যাওঁ কিতাপখনত কিছুমান কোৱেশ্চন এনসাৰ আমি কৰিবলৈ ট্ৰাই কৰিম তো আমাৰ 3 নম্বৰ কোৱেশ্চনটো থাকি গৈছিলে সেই 3 নম্বৰ কোৱেশ্চনটো এনসাৰ কৰি লওঁ তো এইখিনি তোমালোকক ম্যাচ কৰিবলৈ দিছে তো ইয়াতে যেটো ফাৰ্স্ট আছে অনামিকা পেগু অপেৰা এথলেটিক অনামিকা পেগু এজন পেৰা এথলেটিক আছিল দীপা মালিক কোন আছিল a Paralympic medal winner দীপা মালিক Paralympic মেডেলৰ বিজেতা আছিল সুনীল গগৈ কোন আছিল তেওঁৰ স্পৰ্ট চেনেলৰ ৰিপৰ্টাৰ আছিল গতিকে তেওঁৰ লগত কোনটো মিলাব লাগিব সুনীল গগৈ a correspondent of a sport channel আৰু ৰনেন পাটাৰ কোন আছিল a physical therapist তো এতিয়া 8 নম্বৰটো চাও ইয়াতে কিছুমান বক্সৰ ভিতৰত দেখিছা শব্দ দিয়া হৈছে আৰু ছবিখন চাই তোমালোকে ফিল আপ কৰিব লাগিব ফাৰ্স্ট যেটো আছে এটো হ'ব তোমালোকৰ ভেজিটেবলছ ইটিং ভেৰাইটি অফ ভেজিটেবলছ এটো হ'ব সেকেন্ড টু হ'ব এইটো থাৰ্ড যেটো আছে হেটো হ'ব এক্সাৰসাইজিং 3 আৰু ফোৰ্থ যেটো আছে ফ্ৰুইটছৰ কথা কোৱা হৈছে এটো ইটিং ফ্ৰুইটছ এটো ফোৰ্থ দিবা আৰু এটো ফিফথ হ'ব যেটো ড্ৰিংকিং ওয়াটাৰ কৈছে ড্ৰিংকিং প্লেন্টি অফ ওয়াটাৰ হেটো 5 নম্বৰত এটো দি দিবা নেক্সট ইয়াতে তোমালোকক কিছুমান ফটো দিছে সেই ফটোবোৰ কি হয় এই বক্সটোৰ পৰা তোমালোকক লিখিবলৈ কৈছে তো যিখিনি ক্ৰিকেট খেলি ভাল পোৱা যিখিনি ক্ৰিকেট খেলা তো এইখিনি কথা এইখিনি বস্তুৰ নাম নিশ্চয়কৈ জানাই তো প্ৰথমটো কি বাৰু প্ৰথমটো হৈছে গ্লোভছ প্ৰথমটো কি বুলি কোৱা হয় গ্লোভছ সেকেন্ডটো কি কোৱা হয় সেকেন্ডটো কোৱা হয় হেলমেট থাৰ্ড কি হ'ব থাৰ্ডটো হ'ব আ বল ফোৰ্থটো হ'ব ষ্টাম্প তো একেবাৰে 5 নম্বৰটো কি দিয়া হৈছে বেট তো এটোৱে আছিল আজিৰ ভিডিওটো যদি ভিডিওটো ভাল লাগিলে তেন্তে এটা লাইক কৰি দিয়া লগতে এই ভিডিওটো তোমাৰ বন্ধুৰ লগত শেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও এন ইনডমিটেবল স্পিৰিট নামৰ লেসনটোৰ কোৱেশ্চন এনসাৰখিনি কৰিব পাৰে লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন আছে সেইটো অন কৰি লোৱা তো আজিলৈ ইমানেই ধন্যবাদ